নমস্কাৰ সকলোকে আজি মই বনাব লৈছো পনীৰ পৰাঠা একদম কোমলকে আৰু ফুলা ফুলা পনীৰ পৰাঠা অতি সহজতেনো কেনেকৈ বনাব পাৰি আজি আপোনালোকক তাকে দেখুৱাম সেয়েহে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত কেনে পালে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু যি সকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব या पनीर पराठा बनाब কাৰণে মই পনীৰ লৈ লৈছো আৰু এইফালে এইখন মই এখন পিহনা লৈ লৈছো এতিয়া পনীৰখিনি মই পিহনাখনত এনেদৰে মিহি সাইডে পিহি লম পনীৰখিনি আপোনালোকে হাতেৰে মুহাৰিও ভাঙি লব পাৰে কিন্তু হাতেৰে মুহাৰিলে ডাঙৰ ডাঙৰ গুটাগুটি ৰৈ যাব পাৰে যদি পনীৰৰ টুকুৰাবোৰ ডাঙৰ হৈ থাকে যেতিয়া পৰঠাখন বেলিব তেতিয়া ফাটি ওলাই আহিব পাৰে সেয়েহে এনেদৰে যদি আপুনি পিহনাত মিহিকে পিহি লয় তেতিয়া বনাবলৈ সুবিধা হয় আৰু মোৰ ইয়া পনীৰখিনি পিহি লোৱা হৈ গল এতিয়া ইয়াত মই দিছো এটা ডাঙৰ সাইজৰ পিয়াজ মিহিকে কাটি লোৱা আৰু এডুখৰ আদা এনেদৰে মই গ্ৰেট কৰি দি দিছো আৰু দুটা কেঁচা জলকীয়া দিছো আৰু লগতে ইয়া ধনিয়া দি দিছো সোৱাদ অনুসৰি নিমখ দিছো অকণমান হালধি গুৰি দিছো আধা চামুচ জিৰা গুৰি আৰু আধা চামুচ ধনিয়া গুৰি দিছো শেষত মই ইয়া দিছো অকণমান এজৰ্নি গুটি আজৱাইন বুলি কয় যেহেতু কিয়া মই অকণমান এনেদৰে হাতেৰে মুহাৰি পেলাই দি দিছো আৰু জৰ্নি গুটি দিলে বুলে হজম হয় পৰঠা সেয়েহে মই ইয়াত দি দিছো আৰু এতিয়া মই এইখিনি ভালদৰে এবাৰ খানি লম ইয়া মই পনীৰখিনি ধুনিয়াকৈ খানি ললো আৰু এতিয়া মই এইখিনি বল বনাই লম মই এনেদৰে এইটো সাইজত এইখিনি এতিয়া কেটা বল হয় বল কেটা বনাই লম এই পনীৰৰ ষ্টাফিংখিনি যদি এনেদৰে বল আকাৰত বনাই লোৱা হয় তেতিয়া পৰঠাটোৰ ভিতৰত সুমুৱাবলৈ সুবিধা হয় ইয়া সক মই 4টা লাডু ধুনিয়াকৈ বনাই ললো এতিয়া মই পৰঠাকিটা বেলি লম ইয়া ইপেনে মই আটা মঠিয়ে ৰাখিছিলো আপোনালোকক আটা মঠাখিনি দেখুৱা নাই কাৰণ আটাখিনি মঠিব সকলোৱে জানেই নহয় নে সেয়েহে মই আটাখিনি মঠি ৰাখিছিলো আৰু আকৌ এবাৰ মঠি ললো আৰু এতিয়া মই ইয়াৰ পৰা এটা এনেদৰে লাডু লৈ লৈছো লাডুটো মই অকণমান ডাঙৰকৈ লৈছো এতিয়া মই লাডুটোত এয়া শুকান আটা লগাই লম আৰু এতিয়া মই হাতৰ সহায়ত এইটো এটা বাটিৰ দৰে শেপ দিছো যাতে ষ্টাফিংখিনি ভৰাবলৈ সুবিধা হয় আৰু এতিয়া মই ইয়াত পনীৰৰ এনেদৰে বল এটা সুমুৱাই দিছো আৰু এতিয়া কেউ কাখৰ পৰা এনেদৰে হেচি হেচি মিলাই এইটো বন্ধ কৰি লম চাওক মই কেনেদৰে কৰিছো ভালকে চাই যাব আৰু দেখিছে নহয় ষ্টাফিংখিনি মই কেনেদৰে আটা লাডুটোৰ মাজত সুমুৱাই আছো কেউ কাখৰ পৰা মই আটাখিনিৰে পনীৰৰ ষ্টাফিংখিনি ঢাকি দিলো আৰু এতিয়া মই হাতৰ সহায়ত এইখিনি এনেদৰে হেচি হেচি বহলাই দিছো যাতে ষ্টাফিংখিনি পৰঠাটোৰ কেউ কাখে বহলি যায় আৰু এতিয়া মই বেলনা মাৰিডাল লৈ আলো খোৱাকে এনেদৰে বেলি দিছো আৰু বেলুতে এটা কথা মন কৰিব যাতে বেছি হেচি হেচি নেবেলিব যদি হেচি বেলা যায় তেতিয়া হলে পৰঠাটো ফাটি যাব পাৰে ইয়া সক মোৰ পৰঠাখন বেলা হৈ গল মই ইমান ডাঠকৈ বেলিছো ইয়াতকৈ আৰু পাতল কৰিব নালাগে আনফালে মই তাৱাখন গৰম কৰি ৰাখিছিলো আৰু এতিয়া মই পৰঠাটো তাৱাখনত দি দিছো কিছু সময় এটা ফাল সিজিব দিয়াৰ পিছত মই লুটিয়াই দিলো তাৰ পিছত আকৌ এবাৰ লুটিয়াই দিলো এতিয়া মই ইয়াত দি দিছো অকণমান ঘি খানি লৈছো মই এটা ফাল আপোনালোকে এইখিনি ঘি বাটাৰ বা তেলতো বনাব পাৰে তাৰ পিছত মই আকৌ এবাৰ লুটিয়াই দিলো আৰু আনটো ফালো মই এনেদৰে অকণমান ঘি খানি দিছো আৰু এনেদৰে মই লুটি খিলুটি কৰি পৰঠাখন ভাজি লম ইয়া চাওকচোন পৰঠাখন কিমান ধুনীয়াকৈ ফুলি আহিছে দেখিছে নহয় এতিয়া মই পৰঠাখন এনেদৰে লুটি খিলুটি কৰি এইখন ভাজি লম আৰু চাওক এয়া মোৰ এখন পৰঠা হৈ গল এতিয়া মই আপোনালোকক আৰু এখন ভাজি দেখুৱাইছো আৰু এয়া মই ঘিউ খানি দিছো আৰু চাওকচোন পৰঠাখন কিমান ধুনীয়াকৈ ফুলি ফুলি আহিছে আৰু দেখিছে নহয় বনাবলৈ যেনেদৰে সহজ আৰু এই পৰঠাখন খাবলৈও সিমানেই সোৱাদ হয় আপোনালোকে যদি পনীৰ পৰঠা এনেদৰে বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু আপোনালোকে এনেদৰে পনীৰ পৰঠা বনাই আপোনাৰ শিশুটোক টিফিনতো দিব পাৰিব আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপে ধুনীয়াকৈ খাব পাৰিব টেষ্টিও হয় আৰু হেলদিও হয় আৰু চাওক মই এনেদৰে গোটেই কেইখন পৰঠা বনাই ললো আৰু মই আপোনালোকক এখন দেখুৱাইছো চাওক কিমান কোমল হৈছে আৰু এইখন মই আপোনালোকক এনেদৰে ফালি দেখুৱাইছো চাওক ভিতৰত ষ্টাফিংখিনি কিমান ধুনীয়াকৈ কেউ কাষে বহলি গৈছে দেখিবলৈ যিমান ধুনীয়া হৈছিলে পৰঠাখন খাবলৈ সিমানেই টেষ্টি হৈছিলে আপোনালোকে এনেদৰে পনীৰ পৰঠা বনাই কিবা চাটনি বা টমেটো চচৰ লগত ধুনীয়াকৈ খাব পাৰিব এখন মই বনোৱা পনীৰ পৰাঠা ৰেচিপিটো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব যি সকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব
আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই